ছাত্ৰ ছাত্ৰীসকল আমি সিদিনা আজমল সুপাৰ 40 21-22 এই কুৱেশ্যন সেটটো চাইছিলোঁ অহা ৰবিবাৰে যেহেতু পৰীক্ষা গতিকে এইবাৰ আমি পিছৰ কেইটামান প্ৰশ্নৰ সমাধান ইয়াতে উলিয়াবলৈ চেষ্টা কৰিম তো পিছৰ প্ৰশ্নটো আগৰ ক্লাছটোত প্ৰথম 10টা প্ৰশ্নৰ উত্তৰ কৰা হৈছিল এবাৰ 11 নম্বৰ প্ৰশ্নটোত আছে এনেকুৱা x² - x is equal to lambda into 2x - 1 এই সমীকৰণটোৰ মূল দুটাৰ যোগফল 0 তেন্তে কি ল্যামডাৰ মান ওলাব লাগে এই ক্ষেত্ৰত আমি কি কৰিব লাগিব সমীকৰণটো প্ৰথমতে এনেকৈ মই লিখি লৈছো ভিডিওটো দীঘলীয়া হয় এই কাৰণে x² - x এটো লিখিলে এনেকৈ x টো ওয়ান সাইড কৰিলে দেন x² - কি হ'ব 1 plus twice alpha whole into x plus lambda ইয়াতে এর মান আছে 1 দেন এখানে b আর এটো কি c এর মান আছে lambda তো আমি জানো মূল দুটার যোগফল কি আলফা প্লাস বিটা ইকুয়াল টু 0 দিয়া আছে তার এটো ফর্মুলা মতে কি -b/a হবে ইয়াতে b এর মান বহাই এটো ফর্মুলার মাইনাস দেন কি হবে 1 plus twice alpha is equal to 0 অর্থাৎ lambda is equal to -1/2 গতিকে শুদ্ধ উত্তৰ হ'ব অপচন সি পিছৰ প্ৰশ্নটো 12 নম্বৰ এটা প্ৰগতিৰ কথা আছে ইয়াতে প্ৰগতিটোৰ n তম পদ দুটাৰ কি আছে অনুপাত দি আছে 5n + n আৰু 9n + 6 তেন্তে এই পদটোৰ কি 18 তম পদৰ অনুপাত উলিয়াব লাগে তো ফৰ্মুলা অনুসৰি এই অনুপাতটো যদি আমি চাও এটো n তম পদৰ যোগফল কি n/2 টুৱাইস a এটো প্ৰথমটোৰ কাৰণে a1 লোৱা হৈছে আৰু d1 লোৱা হৈছে এই দুটো অনুপাতে আমি এনেকৈ লিখি সামেশন লিখিলে এনেকুৱা হ'ব যোগফল তো এটা আমি সিম্পলিফাই কৰিলে n/2 ক্যান্সেল হ'ব দেন থাকিব কি a + 1 n - 1 ইনটু d1 আৰু এই দুইটাকে 2 এৰে হৰণ কৰিলে এনেকুৱা হ'ব a1 + n - 1/2 ইনটু d1 ঠিক তেনেকুৱা এটো এনেকুৱা হ'ব এতিয়া আমাক যেটো উলিয়াব দিছে বলে 18 তম পদৰ কি অনুপাত 18 তম পদ কেনেকুৱা হ'ব a + 17d প্ৰথমটো কাৰণে d1 পিছৰটো কাৰণে d2 তেটো আমি এটোৰ লগত যদি ৰিজাল্ট চাও একে আছে a1 আছে ইয়াতেও a1 আছে ইয়াতেও এটো আছে ইয়াতেও এটো আছে d1 d2 আছে তো n - 1/2 এইখিনিৰ মান কিমান হ'ব লাগে 17 হ'ব লাগে অর্থাৎ n - 1/2 যদি 17 হয় n এর মান কিমান হ'ব 35 গতিকে আমি এই যেটো ভ্যালু আছে 5n + 9 আৰু 9n + কি 6 ইয়াতে আমি কি কৰিব লাগিব n এর মান বহালে এনেকুৱা হ'ব এনেকুৱাৰ মান বহালে ৰিজাল্ট হ'ব 184 / 321 কিন্তু অপশনতে এই মানটো নাই অর্থাৎ কোশ্চেন সেটার জনে 5n + 9 দিছে গতিকে ৰিজাল্ট হ'ব লাগে কিমান 184 এটো নাই ৰিজাল্টত নাই ৰিজাল্টত আছে এইকেটা অর্থাৎ 5n + 4 হ'ব লাগিব নাইবা 5n + 3 হ'ব লাগিব নাইবা 5n + 1 হ'ব লাগিব গতিকে ইয়াৰ ৰিজাল্ট তাতে এটাও নাই গতিকে যদি 5n + 4 হয়তে এটো শুদ্ধ হ'ব 9 হলে এটো থাকিব লাগিছিল এটো নাই 3 হলে এটো হ'ব আৰু 1 হলে এটো হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো আছে 13 x এটা পূৰ্ণবৰ্গ সংখ্যা হয় তেন্তে তাৰ পৰৱৰ্তী ডাঙৰ পূৰ্ণবৰ্গ সংখ্যাটো কিমান হ'ব যদি x এটা বৰ্গ সংখ্যা তেনে √x তাৰ কি হ'ব বৰ্গমূল তো বৰ্গমূলৰ তাৰ পিছৰ সংখ্যা ক্ৰমিক সংখ্যা হিচাপে তাৰ পিছৰটো আহিলে তাৰ কি লগত তাৰ লগত 1 যোগ কৰি তাৰ যদি স্কয়াৰ কৰো তেনহলে পিছৰ বৰ্গ সংখ্যাটো আমি পাই যাম তো √x + 1 হোল স্কয়াৰ is equal to x plus 2 √x plus 1 গতিকে শুদ্ধ উত্তৰ হ'ব অপচন ডি কোৱেশ্চন নম্বৰ 14 এতে কৈছে ও কেন্দ্ৰীয় বৃত্তৰ বহি বিন্দুৰ পৰা ওলোৱা এজৰ স্পৰ্শক a আৰু ap আৰু কি aq পৰস্পৰ লম্ব তমান 90 ডিগ্ৰী সৃষ্টি কৰিছে আৰু প্ৰতিটো স্পৰ্শকৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ হলে ব্যাসাৰ্ধ কিমান হ'ব এর চিত্ৰটো হ'ব এনেকুৱা ap আৰু aq কি আছে পৰস্পৰ লম্ব হৈ আছে তো ইয়াতে
এইটো 5 সেন্টিমিটাৰ হ'লেও কিমান এইটো 5 সেন্টিমিটাৰ বহিৰ্পিণ্ডৰ পৰা আঁকিব পৰা স্পৰ্শক দুডাল পৰস্পৰকি থাকে সমান থাকে গতিকে ইয়াতো 90 ডিগ্ৰী কাৰণ বৃত্তৰ ব্যাসাৰ্ধ স্পৰ্শবিন্দুত লম্ব থাকে বৃত্তৰ ব্যাসাৰ্ধ স্পৰ্শবিন্দুত লম্ব থাকে গতিকে এইটো দেখাতে এটা বৰ্গক্ষেত্ৰ হ'ব বৰ্গক্ষেত্ৰ হ'লে এইটো 5 সেন্টিমিটাৰ এইটো 5 সেন্টিমিটাৰ অৰ্থাৎ ব্যাসাৰ্ধ কিমান হ'ব 5 সেন্টিমিটাৰ কোৱেশ্চন নম্বৰ 15 ত কি কৈছে এইটো এটা চিত্ৰ দিয়া আছে চিত্ৰটোত আমি দেখা পাইছো এই দুটা ঐককেন্দ্ৰিক বৃত্ত আছে এতে এটো এটা জে আছে এটো এটা জে কিন্তু সৰু বৃত্তটোৰ পি বিন্দুৰ পৰা এটো এটা স্পৰ্শক এটো এটা কি আছে স্পৰ্শক আছে অৰ্থাৎ পি কিউ কাৰ সমান পি আৰ ৰ সমান হৈ আছে তো এইটো ক্ষেত্ৰত আমি যদি চাওঁ এটো কেন্দ্ৰৰ পৰা ইয়াটো স্পৰ্শ বিন্দুত লম্বটনা হল লম্বটনা নিলে কি হ'ব পি কিউ কাৰ সমান হৈ থাকিব পি এছ ৰ সমান হৈ থাকিব তো ইয়াতে এটা পি আৰ ৰ মানটো দিছে কিমান 7.5 তো পি আৰ যদি 7.5 হয় পি কিউ কিমান হ'ব 7.5 হ'ব কাৰণ বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডাল কি আছে সমান আছে আকৌ পি কিউ কাৰ সমান কিউ এছ ৰ সমান গতি পি এছ ৰ মানটো কিমান হ'ব 2 ইনটু পি কিউ 7.5 ইনটু 2 এটো ৰিজাল্ট হ'ব 15 সেন্টিমিটাৰ গতিকে অপচন সি শুদ্ধ পিছৰ প্ৰশ্নটো ক্লাস 10 ৰ বাবে আপেক্ষিকভাৱে এটা টান প্ৰশ্ন এটা হৃদৰ 8 মিটাৰ উচ্চতাত এটা কি আছে ডাৱৰ আছে ডাৱৰৰ উঠন কোণ কিমান আছে থিতা আৰু হৃদয়ৰ পৰা হোৱা প্ৰতিফলনৰ পতন কোণ আছে 45 হলে ডাৱৰৰ উচ্চতা কিমান হ'ব চিত্ৰ হিচাপে প্ৰকাশ কৰিলে বস্তুটো এনেকুৱা হ'ব এইখন যদি হ্ৰদ হয় হ্ৰদৰ এইটো ইয়াৰ পৰা এই উচ্চতাত এটা কি আছে ক্লাউড আছে ডাৱৰ আছে এটা এই উচ্চতাটা নিৰ্দিষ্ট বিন্দু সিৰ পৰা ইয়াৰ উঠন কোণ কিমান আছে থিতা আৰু এইখিনিৰ পৰা এইখিনি উচ্চতাত আছে এইটো পানীৰ তলৰ উচ্চতা মানে প্ৰতিফলন যদি হয় ইয়াতে যিমান দূৰ আছে ইয়াতে কিমান হ'ব ইমান দূৰ হ'ব তাতে কি হৈছে পতন কোণ কিমান হৈছে 45 এটো আমি এনেকে যদি এটো সমান্তৰালকে এনেকে আকো তেতিয়া হলে এটো 45 ডিগ্ৰী ইয়াতো কি হ'ব 45 ডিগ্ৰী তো এই চিত্ৰটোৰ পৰা আমি চাব লাগিব বলে tan থিতা কিমান হয় ইয়াৰ পৰা tan থিতাটো কি লম্ব বাই ভূমি লম্ব কিমান আছে h আছে আৰু ভূমি কিমান আছে c তেনেকে চালে c ৰ মান কিমান পাম h বাই tan থিতা পাম তো ঠিক তেনেকুৱা এইখন ত্ৰিভুজৰ পৰা tan 45 মানে কি 1 কিমান আছে এটো cp বাই p ড্যাশ pd ড্যাশ cp বাই pd ড্যাশ এটা যদি আমি সিম্পলিফাই কৰো 1 আছে গতিকে এটোৰ সমান হ'ব আকৌ pd ড্যাশ টু কাৰ সমান আছে চিত্ৰৰ পৰা ce ৰ সমান আছে গতিকে ce ৰ সমান হলে এনেকুৱা হ'ব cp টু ডিসটেন্স তো কিমান এখিনি আছে আমাৰ h plus h capital H plus small h then again h তো এখিনি হৈ আছে h plus h আৰু c ৰ মান আছে আমাৰ h by tan থিতা এখিনি যদি বজ্ৰপূৰণ কৰি সিম্পলিফাই কৰা হয় তেনহলে h ৰ মান ওলাব কিমান twice h tan theta divided by 1 minus tan theta তো আমাৰ হৃদৰ পাৰৰ পৰা b পইণ্টৰ পৰা ডাৱৰটোৰ উচ্চতা আছে h capital H plus small h গতিকে এখিনি আমি উচ্চতাটো ওলাব লাগে তো এই ক্ষেত্ৰত কি হ'ব h plus h কিমান হ'ব এইটো h ৰ ভ্যালু এখানে h ৰ ভ্যালুৰ লগত আগো h যোগ কৰা হলে সিম্পলিফিকেশন কৰিলে এনেকুৱা হ'ব লসাগু লৈ পেলাই এনেকুৱা হ'ব twice h tan theta plus h minus h tan theta এটো হিসাব করলে এখিনি আহিব h into 1 plus tan theta 1 minus tan theta কিন্তু আমি জানো tan 45 degree plus theta is equal to 1 plus tan theta 1 minus tan theta গতিকে এখিনি হলে আমি কি পাব পাৰো h into tan 45 plus theta গতিকে শুদ্ধ উত্তৰটো হ'ব a অপচন a question number 17 এটা ইজি কোয়েশ্চন √6 ৰ ভ্যালু দিয়া আছে 2.449 এইটোৰ ভ্যালু ওলাব লাগে 3√2 divided by 2 √3 তো আমি যদি এই মানটো উভয় পক্ষত হর আৰু লবক √3 ৰে যদি পূৰণ কৰো তেতিয়াহলে কি হ'ব 2 into √3 into √3 ultimately 3 আৰু 3 into √2 into √3 কিমান হৈ যাব √6 3 ক্যান্সেল হৈ √6 divided by 2 তো √6 ৰ মান দিয়া আছে 2.4449 এটো 2 ৰে হৰণ কৰিলে 1.225 তো শুদ্ধ উত্তৰ হ'ব অপচন সি
নেক্সট 18 নম্বৰত আছে 1 আৰু 10ৰ পূৰ্ণ সংখ্যাৰ মাজৰ পৰা হাল সলনি নকৰাকৈ ক্ৰমে দুটা সংখ্যা a আৰু b লোৱা হৈছে a by b সংখ্যাটো পূৰ্ণ হোৱাৰ সংখ্যা হোৱাৰ সম্ভাৱনীয়তা হৈছে কিমান তো এই ক্ষেত্ৰত আমি চাব লাগিব যে 1 ৰ পৰা 10 লৈ 10টা সংখ্যা আছে ইয়াৰ যিকোনো দুটা লৈ যদি আমি a by b আকাৰে প্ৰকাশ কৰোঁ তেনেহ'লে 1 by 1 তো দিব নোৱাৰি কাৰণ যিকোনো দুটা ল'ব লাগিব সেম মানে একে হ'লে এইটো বাদ দিব লাগিব গতিকে 2 by 1 3 by 1 এনেকৈ আপ টু 10 by 1 ইয়াতে কেইটা আছে 9টা এই গোটেইকেইটা কি হ'ব a by b আকাৰত আছে আৰু পূৰ্ণ সংখ্যা হ'ব ঠিক তেনেকৈ 2ৰে ডিভাইড কৰিলে 4 by 2 6 by 2 8 by 2 10 by 2 ইয়াতে আছে 4টা 3ৰে কৰিলে 6 by 3 9 by 3 আৰু 4ৰে কৰিলে এনেকুৱা 6ৰে তো কাকো ডিভাইড কৰিলে পূৰ্ণ সংখ্যা পোৱা নাযাব 1ৰ পৰা 10ৰ ভিতৰত গতিকে ইয়াতে আছে টোটেল 17টা মানে 17টা কিন্তু মুঠ ফল কেইটা আছে মানে 2 2 3 এনেকুৱা একক তো একেৰে কৰিবই নোৱাৰি যেহেতু যিকোনো দুটা ল'ব লাগিব গতিকে 2 by 1 এনেকৈ ইয়াতে আছে 9টা ডিভাইডেড বাই 2 ইয়াতে আছে 9টা ডিভাইডেড বাই 3 ডিভাইডেড বাই এনেকৈ আপ টু ডিভাইডেড বাই 10 ইয়াতে আছে 9টা গতিকে 10 হাৰিত 9টা মুঠ কিমানটা আছে 90টা মুঠ ফলাফল 90টা কিন্তু পূৰ্ণ সংখ্যা হোৱাৰ হ'ব কেৱল 17টা গতিকে সম্ভাৱিত হ'ব 17 ডিভাইডেড বাই 90 পিছৰ প্ৰশ্ন 19ত আছে -3 -2 -1 0 1 2 3 ইয়াৰ পৰা মডুলাছ xৰ মান 2তকৈ সৰু হোৱাৰ সম্ভাৱনীয়তা কিমান তো আমি চাব লাগিব মডুলাছ ললে 3 মডুলাছ 3 হ'ব -2 2 হ'ব -1 or +1 0 0 1 or 1 2 2 3 3 থাকিব গতিকে 2তকৈ সৰু হ'ব গ'লে এইটো মডুলাছ এইটোৰ মডুলাছ আৰু এইটোৰ মডুলাছ এই তিনিটাৰ মডুলাছে কি হ'ব 2তকৈ সৰু হ'ব গতিকে 1 2 3 4 5 6 7 আউট অফ 7 তিনিটাৰহে পৰম মান মানে মডুলাছ অফ x ৰুট অভাৰ 2তকৈ সৰু হ'ব গতিকে সম্ভাৱিত হ'ব 3/7 শুদ্ধ উত্তৰ অপশ্যন চি Question number 20 7 6 আৰু -3 4 বিন্দুকেইটা সংযোগ কৰি পোৱা ৰেখাখণ্ডৰ লম্ব দ্বিখণ্ডকডালৰ x অক্ষত থকা বিন্দুৰ স্থানাংক কেনেকুৱা হ'ব তো x অক্ষৰ বিন্দু যদি হয় তাতে y মান 0 গতিকে তেনেকুৱাটা আমি মান হিচাপ কৰি ওলাব ইয়াতে a 7 6 আৰু b কি আছে -3 4 তো লম্ব দ্বিখণ্ডক মানে ইয়াতে 90 ডিগ্ৰী আৰু সম দ্বিখণ্ডক হয় লম্ব দ্বিখণ্ডক বিলাকে ৰেখাডালক সমানভাৱে দ্বিখণ্ডিত কৰে অৰ্থাৎ এই মাজৰ বিন্দুৰ যদি x y ধৰো তেনেহ'লে এৰ পৰা p দূৰত্ব আৰু p পৰা b দূৰত্ব সমান হ'ব গতিকে দূৰত্ব সূত্ৰ অনুসৰি আমি এই এনেকৈ ইউজ কৰিব পাৰো x - 7 হোল স্কয়াৰ প্লাস y - 6 হোল স্কয়াৰ ঠিক তেনেকৈ এইফালে x ৰ পৰা -3 মাইনাস কৰি প্লাস হ'ব দেন y - 4 হোল স্কয়াৰ দুইফালে ৰুট ওভাৰ কেনসেল হ'ব ৰুট ওভাৰ যদি কেনসেল হয় দেন আমি a - b হোল স্কয়াৰ ইয়াতে a - b হোল স্কয়াৰ a + b হোল স্কয়াৰ আৰু y a - b হোল স্কয়াৰৰ ফৰ্মুলাত কি কৰিলে এটো ভাঙি দিলে এনেকুৱা হ'ব এটো গটিকে এটা ওয়ান সাইড আনিলে -14x আছে ইফালৰ পৰা -6x আহি -20x হৈ যাব দেন এইটো y স্কয়াৰ x এইবিলাক কেনসেল হ'ব ইয়াতে -8y স্কয়াৰ আছে এটো ইফালে আহি কি প্লাস হ'ব প্লাস হলে এটো -12 আছে 4 থাকিব আৰু 49 + 36 তাৰ পৰা বাদ দিব লাগিব 9 + 16 বাদ দিলে থাকিব 60 এতিয়া এই এটুক মাইনাসেৰ যদি আমি পূৰণ কৰি দিও এটো 20x হ'ব +4y -60 আকৌ 4 ৰে হৰণ কৰিলে এটো 5 5 থাকিব এটো 1 এটো কিমান হ'ব 50 = 0 যদি y ৰ মান 0 হয় কাৰণ x অক্ষত থাকিলে y ৰ মান কি হ'ব লাগিব 0 তো y ৰ মান 0 হলে y ৰ জায়গা যদি 0 বহাই দিও 5x = 15 হ'ব x ৰ মান কিমান হ'ব 3 গতিকে বিন্দুটো হ'ব 30 অৰ্থাৎ x ৰ মান 3 আৰু y ৰ মান 0 শুদ্ধ উত্তৰটো হ'ব অপচন বি তো ডিয়াৰ ষ্টুডেন্ট আমি দ্বিতীয়টো খণ্ডত এটোৰ 11 পৰা 20 লৈ ইয়াৰ উত্তৰ কেটা চালো আশা কৰো তোমালোকে ভাল পাইছা আৰু নিশ্চয় বুজি পাইছা যদি ভাল পাইছা ভিডিওটো লাইক আৰু শেয়াৰ কৰি আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ